বঙাইগাঁৱত পুনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিল এটা আপুৰুগীয়া সোণালী বান্দৰৰ। কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ অধীনস্থ কুচিয়াকটা গাঁৱত পুৱাৰ ভাগত সংঘটিত হয় এই কৰুণ ঘটনা। বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলত বান্দৰটোৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ আৰু প্ৰকৃতি প্ৰেমীসকল। সোণালী বান্দৰ সংৰক্ষণৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ দিছে ৰাইজে। আজি ৰাতিপুৱা খবৰ পালোঁ, আজি এটা আৰু সোণালী বান্দৰৰ মৃত্যু হ'ল। মানে এটা মাহতে আমাৰ সোণালী বান্দৰ মানে বিদ্যুৎপৃষ্ট হৈ দুটা সোণালী বান্দৰ মৰি গ'ল। অতি দুখজনক কথা যে প্ৰতি মাহতে যদি এনেকৈ সোণালী বান্দৰ মৰি থাকে, সোণালী বান্দৰ এটা সময়ত নাইকিয়া হৈ যাব। গতিকে আৰু যদি এনেকৈ দুনাই ঘটনা হৈ থাকে, আমি এটাই সিদ্ধান্ত ল'ম কাকৈজানাবাসীয়ে যে আৰু আমাৰ প্ৰতিবাদ আৰম্ভ হ'ব, আৰু নেশ্যনেল হাইৱে মানে আমাৰ পথ অৱৰোধ হ'ব। গতিকে এইখিনি নোহোৱাৰ আগমুহূৰ্তত যদি প্ৰশাসনে এইখিনি ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে আমি শান্ত হ'ম, আৰু নহ'লে আমি আগৰ দৰে উগ্ৰ ৰূপ আমি আৰু আৰম্ভ কৰিম। কাৰণ চাওক, আজি জয়ন্তমল্ল বৰুৱা আমাৰ বনমন্ত্ৰী তেওঁ অকণমানো গুৰুত্ব দিয়া নাই সোণালী বান্দৰটোৰ কাৰণে। আজি সোণালী বান্দৰ বিশ্ববিখ্যাত, চবেই জানে, কিন্তু সোণালী বান্দৰ প্ৰতি অলপো চৰকাৰ তথা জিলা প্ৰশাসনে অলপো দায়িত্ব লোৱা নাই। কাৰণ যেতিয়াই সোণালী বান্দৰ মৰে তেতিয়া নিউজ হয়, নিউজ হোৱাৰ পাছত দুদিন নিউজটো চলি থাকে, তেতিয়া অলপমান ঘুণঘান চলে, তাৰপিছত আৰু নাইকিয়া হৈ যায়। এনেকৈ বছৰ ধৰি আজি কিমান 12-13 চনৰ পৰা সোণালী বান্দৰৰ মৃত্যু হৈছে, কিন্তু চৰকাৰী ফালৰ পৰা আমি তেনেকুৱা সঁহাৰি পোৱা নাই। গতিকে চৰকাৰক মই এটাই অনুৰোধ জনাওঁ যে অতি সোনকালে আমাৰ কাকৈজানা সোণালী বান্দৰখিনি সংৰক্ষণৰ ব্যৱস্থা কৰক, অন্যথা আমি আন্দোলনৰ ব্যৱস্থা কৰিম আৰু নেশ্যনেল পথ অৱৰোধ কাৰ্যসূচী আমি হাতত ল'ম। কাৰণ এনেকৈ সোণালী বান্দৰৰ মৃত্যু হৈ থাকিলে আমি সহ্য কৰিব নোৱাৰিম, আৰু গোটেই গাঁওবাসীয়ে এইটো আমাৰ এটা আমি পন্থা এটা লৈছোঁ যে এই সোণালী বান্দৰটো সংৰক্ষণ কৰিব লগা হ'লে আমি কিবা এটা কৰিব লাগিব। আমি চৰকাৰক দেখুৱাই দিব লাগিব যে আমাৰ সোণালী বান্দৰটো বচাব কৰাৰ কাৰণে আমি যিকোনো বিনিময়ত আমি যিকোনো কামত আগবাঢ়িব পাৰোঁ। এই সোণালী বান্দৰটোক যেনেকৈ হওক আমি বচাম, যি পৰ্যায়ত যাব লাগে আমি যাম, কিন্তু সোণালী বান্দৰক আমি ৰক্ষা কৰিম। আৰু আমাৰ গাঁওবাসীয়ে আজি দিনে ৰাতি এই সোণালী বান্দৰৰ কাৰণে ক'ৰ পৰা ক'ত কোনফালে ৰাস্তা পাৰ হৈছে নেকি এইবিলাক প্ৰত্যক্ষ কৰি থাকে। আৰু যেতিয়াই যে ৰাস্তাৰ কাষত সোণালী বান্দৰ আছে তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰে, আৰু তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহি আমাক হেল্প কৰে। এই সোণালী বান্দৰ ৰাস্তা পাৰ হোৱাৰ কাৰণে এই সোণালী বান্দৰখিনিক গাড়ী ব্লক কৰি আমি আজিও পাৰ কৰাব লগা হৈছে। এনেকুৱা দিনবিলাক যাতে নহয়, মই চৰকাৰক এইটোৱে অনুৰোধ জনাইছোঁ। এটা বিভাগৰ ভুলৰ কাৰণে বাৰে বাৰে মৃত্যু হৈ আছে। APDCLৰ গাফিলতিৰ কাৰণে বাৰে বাৰে এইবিলাক হৈ আছে। তেওঁলোকে আহে, আজি সোণালী বান্দৰ মৰিছে, SDO আহিব, কোনোবা GM ছাৰ আহিব, এনেকৈ আহি থাকিব। আহি তাৰপিছত চোৱাৰ পিছত যেতিয়া মিডিয়া হওক ৰাইজৰ মানুহখিনিও গুচি যাব, তেতিয়া তেওঁলোকৰ আচলতে যিখিনি কৰ্তব্য, এই কৰ্তব্যখিনি পালন নকৰা কৰি তেওঁলোকে গুচি যায়। এনেকৈ আমি বছৰ ধৰি দেখা পাই আছোঁ। আৰু তেওঁলোকে নিশ্চিত কৰক যে এই সোণালী বান্দৰৰ এই সংৰক্ষণত ইলেক্ট্ৰিক প্ৰটেক্ট এইটো কৰিব পাৰিব নে নোৱাৰে। যদি নোৱাৰে, সোণালী বান্দৰ APDCLে যদি সোণালী বান্দৰ ইলেক্ট্ৰিক শ্বৰ্টত নমৰা কৰিব পাৰে নে নোৱাৰে, যদি নোৱাৰে তেন্তে তেওঁলোকে আমাক লিখি দিব লাগিব যে আমি এইটো কোনো পথে সোণালী বান্দৰ বচাব নোৱাৰিম। আমি চেষ্টা কৰিছিলোঁ, আমি কিন্তু বচাব নোৱাৰিম। যদি নোৱাৰে তেতিয়াহ'লে আমাক নোৱাৰা বুলি আমাক লিখি দিয়ক, আৰু নহ'লে আমি প্ৰতিবাদ কিন্তু আমি কৰিম। আমি APDCLতো যাম, APDCLত আমি ধৰ্ণা কাৰ্যসূচী হাতত ল'ম যে তেওঁলোকে কি কৰিব আমাক অতি সোনকালে উত্তৰ দিব লাগিব। ঘটনাস্থলীত বন বিভাগ, বিদ্যুৎ বিভাগৰ বিষয়া আৰু জিলা আয়ুক্ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মৃত সোণালী বান্দৰটোক শ্ৰদ্ধাঞ্জলি জনাই শেষ বিদায় জনায় স্থানীয় ৰাইজে।